নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই মোৰ পিছপিনে দেখিছে এইবিলাক হৈছে হাইব্ৰিড বড়ো ধান। যোৱা বছৰো মই কেইবাটাও ভিডিঅ' হাইব্ৰিড বড়ো ধানৰ ওপৰত ভিডিঅ' বনাই আপোনালোকক দেখুৱাইছিলোঁ আৰু এই বছৰ মই প্ৰথম আপোনালোকক দেখুৱাব খুজিছোঁ হাইব্ৰিড বড়ো ধানৰ যিটো উৎপাদন হয়, ধানৰ উৎপাদন বা আপোনালোকে ধানবিলাক কেনেকুৱা হৈছে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখা পাবলৈ সক্ষম হ'ব। এই মোৰ পিছপিনে যে দেখিছে এইবিলাক হৈছে হাইব্ৰিড বড়ো ধান আৰু এই হাইব্ৰিড বড়ো ধানৰ প্ৰজাতিটোনো কি প্ৰজাতিৰ, এই প্ৰজাতিটোৰ নাম কি? এইটো হ'ল পান 2423। এই প্ৰজাতিটোৰ নাম হৈছে 2423 পান কোম্পানীৰ। আৰু এই যিটো প্ৰজাতি, এই প্ৰজাতিটো খুব ভাল প্ৰজাতি। ইয়াৰ যিটো ধানৰ গঠন, যিটো লাগন খুব ভাল। এনেই আপোনালোকে বজাৰত বিভিন্ন কোম্পানীৰ বিভিন্ন নামেৰে আপোনালোকে বজাৰত পাব, হাইব্ৰিড বড়ো ধানৰ বীজ পাব, কিন্তু আমাৰ ইয়াত যিহেতু পান কোম্পানী, পানৰ যিবিলাক প্ৰডাক্ট আছে বা এডভান্টা কোম্পানীৰ যিবিলাক প্ৰডাক্ট আছে, চক্ৰ কোম্পানীৰ যিবিলাক প্ৰডাক্ট আছে আৰু বিভিন্ন ধৰণৰ বায়াৰ কোম্পানীৰ পৰা আদি কৰি বিভিন্ন কোম্পানীৰ ভাল ভাল হাইব্ৰিড জাতৰ বীজ বজাৰত পাব, কিন্তু আমাৰ অঞ্চলত কেইটামান কোম্পানীৰ বীজহে খেতি কৰে খেতিয়কসকল। গতিকে এই মোৰ পিছপিনে দেখিছে ধানবিলাক কেনেকুৱা হৈছে, মই এবাৰ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এইবিলাক হৈছে পান কোম্পানীৰ 2423। ইয়াৰ যিটো প্ৰজাতি কেনেকুৱা হৈছে, ধানৰ লাগনটো আপোনালোকে চাওক, ইয়াৰ যিটো গঠন প্ৰণালী ধানৰ কেনেকুৱা হৈছে আপোনালোকে এবাৰ চাওক। আপোনালোকে নিশ্চয় দেখিলেই অনুমান কৰিব পাৰিব ইয়াৰ উৎপাদন কিমান হ'ব। দেখিছে ইয়াৰ উৎপাদন কিমান হ'ব আপোনালোকে দেখিলে নিশ্চয় অনুমান কৰিব পাৰিব। কিন্তু ধানটো অলপ মোটা, মিহি ধান নহয়, ধানটো মোটা। কেনেকুৱা হৈছে চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। খুব এটা ভাল মানে প্ৰজাতিৰ ধান, কোম্পানীটোও ভাল, মানে বহুত উৎপাদন কৰিব পাৰি। চাওক মই ধানবিলাক আপোনালোকক দেখুৱাই আছোঁ, নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে। ধানবিলাক দেখিলেই গম পোৱা যায় কিমান উৎপাদন হ'ব। দেখিছে কেৱল ধানৰ সীহ আৰু সীহ, কেনেকৈ ধানবিলাকৰ মানে সীহবিলাক হেলি হেলি আছে চাওক। খুব মনোৰম দৃশ্য, খুব মনোৰম দৃশ্য, দেখিবলৈ খুব ভাল লগা হৈছে। চাওক ধানৰ পাত দেখা নাযায়, কেৱল ধানৰ সীহবিলাক দেখা যায়। চাওক কেনেকুৱা হৈছে। গতিকে কেনেকুৱা পালে ধানবিলাক দেখি আপোনালোকৰ কেনেকুৱা লাগিল মোৰ কমেণ্ট বক্সত জনাব। এই যি মই হাইব্ৰিড বড়ো ধানৰ খেতিখিনি আপোনালোকক দেখুৱালোঁ, কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাবচোন। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতি কৰিবলৈ মন কৰে মোৰ লগত যোগাযোগ কৰিব। মই নিশ্চয় উপদেশ দিব পাৰিম আপোনালোকক কি ধৰণে কৰিব লাগে আৰু আপোনালোকে নিশ্চয় উপকৃত হ'ব। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে দেখুৱালোঁ। ধন্যবাদ।